মুকলি আকাশৰ তললৈ আহিব নেকি শ্যামকানু মহন্ত? আজি সৰ্বোচ্চ ন্যায়ালয়ে শ্যামকানু মহন্তৰ জামিন আবেদনৰ শুনানি। এটা বছৰৰ পিছত ন্যায়ালয়ে কাষ চাপি চাপি যেন ভাগৰি পৰিছে শ্যামকানু মহন্ত। কিন্তু এইবাৰ মুকলি আকাশৰ তললৈ আহিব নেকি শ্যামকানু মহন্ত? আজি উচ্চতম ন্যায়ালয়ত শ্যামকানু মহন্তৰ জামিন আবেদনৰ শুনানি। ন্যায়াধীশ BV নাগাৰত্ন আৰু ন্যায়াধীশ R মহাদেৱনৰ বিচাৰপীঠত হ'ব শুনানি। জুন মাহত জামিন বিচাৰি কাষ চাপিছিল উচ্চতম ন্যায়ালয়, কিন্তু সফল নহল শ্যামকানু মহন্ত। গুৱাহাটী উচ্চ ন্যায়ালয়ে নাকচ কৰা জামিনক প্ৰত্যাহ্বান জনাই এইবাৰ উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হৈছে অভিযুক্তগৰাকী। প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ হত্যাৰ অভিযোগত এটা বছৰ কমেও জেলৰ ভাত খাই আছে শ্যামকানু মহন্তই। আজিৰ দিনটোলৈ এতিয়া উৎকণ্ঠাৰে বাট চাই ৰৈছে সমগ্ৰ অসমবাসীয়ে, কিয়নো কি হ'ব আজি উচ্চতম ন্যায়ালয়ৰ শুনানিত। মুকলি আকাশৰ তললৈ আহিব নেকি শ্যামকানু মহন্ত?